মিছন বিটিআৰৰ বাবে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ আজি সক্ৰিয় যিসকল কাৰ্যকৰ্তা প্ৰায় 1800 সক্ৰিয় কাৰ্যকৰ্তাৰ এক সন্মিলন আয়োজন হৈছে আৰু এই সন্মিলনত আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক পিটিচি নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। বুথে বুথে যাতে সংগঠন শক্তিশালী হয়। 841টা বুথ আছে ওদালগুৰি জিলাত, 4টা বিধানসভা সমষ্টি, 10টা পৰিষদীয় সমষ্টি। গোটেইকেইটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰি বিটিচি নিৰ্বাচনত যাতে আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু সকলোৱে যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ইয়াত ভোটাৰ আছে, ৰাইজ আছে, সকলোকে যাতে আমি লগত লৈ আগবাঢ়িব পাৰোঁ। তাৰ কাৰণে আজি সকলোৱে হাতে হাত মিলাই, কান্ধে কান্ধ মিলাই আমি আগবাঢ়ি যোৱাৰ সংকল্প আজি গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ চতুৰ্দিশ বিকাশ হৈছে আৰু বিটিআৰো ইয়াৰ পৰা বাহিৰৰ আওতাত নাই। গতিকে বিটিআৰো বিভিন্ন ক্ষেত্ৰত আজি এক বিকাশৰ নতুন গতি চুবলৈ সক্ষম হৈছে। ওদালগুৰিত আমি বিভিন্ন ধৰণে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ওদালগুৰি আমাৰ যি আন্তঃগাঁথনি, বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ পৰা আৰম্ভ কৰি অৰুণোদয় স্কিম দিয়ালৈকে, নিযুত মইনাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ গুডউইল মিছনৰ জৰিয়তে যি ৰাস্তা ঘাট নিৰ্মাণ ইত্যাদি যিবিলাক বিষয় আছে, সেই প্ৰতিটো জনকল্যাণমুখী আঁচনি যাতে বিটিআৰৰ ওদালগুৰিৰ জিলাৰ বসবাস কৰা ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক আমি আজি আহ্বান জনাইছোঁ। আৰু বিটিআৰত যি আমাৰ সংগঠন, সেই সংগঠন পূৰ্বতকৈ অধিক আৰু মজবুত কৰাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সংকল্প গ্ৰহণ কৰিছে। বিটিচিৰ 35 লক্ষ যি জনতা, সেই জনতাই আমাৰ মুখ, আমাৰ আৰু বেলেগ মুখ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু 35 লক্ষ বিটিআৰবাসীৰ যি মুখ, সেই মুখে হৈছে বিজেপিৰ মুখ। সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষী, সকলো ধৰ্মাৱলম্বী লোকেই ভাৰতীয় জনতা পাৰ্টিৰ মুখ। গতিকে আমি ভোটাৰৰ মুখক চাই ৰাজনীতি কৰিছোঁ। ভোটাৰৰ যি আশা আকাংক্ষা, তাক আমি কেনেদৰে বাস্তৱায়িত কৰিব পাৰোঁ, কেনেদৰে তাক কম সময়ৰ ভিতৰতে আমি সমাধান কৰিব পাৰোঁ সমস্যাবিলাক, আৰু বিটিআৰত স্থায়ী শান্তি, সমান্তৰালভাৱে উন্নয়নৰ গতিটোক কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ, এইটোৱে আমাৰ মূল লক্ষ্য। গতিকে আমি ৰাইজক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। চাওক, ইয়াতে ভাৰতীয় জনতা পাৰ্টিত যোনে যোগদান কৰিব অন্য দলত থাকিব নোৱাৰে, এইটো নিয়ম আছে। অন্য দলৰ পৰা পদত্যাগ কৰিলে তেতিয়াহ'লে আমাৰ দলত যোগদান কৰাৰ ব্যৱস্থা আছে। আৰু কোনোবাই যদি অন্য দলত পৰা পদত্যাগ কৰি আহিছে, তেতিয়াহ'লে আমাৰ দলৰ নেতৃত্বই আলোচনা কৰি আমাৰ দলত তেওঁ আদৰণি জনোৱা, আমাৰ পৰিয়াললৈ স্বাগতম যিটো জনোৱা পৰম্পৰা, সেই পৰম্পৰাটো চলি আছে, ভৱিষ্যতলৈ চলি থাকিব। ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিব। 40টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি শক্তিশালী সংগঠনৰ বেউ ৰচনা কৰিব। এইটো আপোনালোকে বিচাৰি আছে, ৰাইজে বিচাৰিছে বিটিচিত শান্তি আৰু উন্নয়ন, আৰু আপোনালোকে মোক বিচাৰি আছে। কোনো বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমাৰ ফেচ, বিটিআৰৰ প্ৰতিগৰাকী ভোটাৰে আমাৰ ফেচ। ধন্যবাদ। ৰাজ্যসভাৰ নিৰ্বাচনৰ কাৰণে আমি কিছু কথা আলোচনা কৰিছোঁ, কিন্তু আনুষ্ঠানিক আলোচনা আমি 2-3 দিনৰ ভিতৰত কৰিম। আৰু দুয়োগৰাকী প্ৰাৰ্থী কেনেকুৱা ধৰণে সমিল মিলেৰে আমি এটা একমতত আহি আমি প্ৰক্ষেপ কৰিব পাৰোঁ, সেই বিষয়টো দলীয় মঞ্চত আমি 2-3 দিনৰ ভিতৰত আলোচনা কৰি এটা চূড়ান্ত সিদ্ধান্ত ল'ম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।